এই মুহূর্তত লাগা আহিছে অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 12 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। চাকৰিৰ পৰা ব্যৱসায়লৈ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 10 লাখ যুৱক যুৱতীক দিয়া হ'ব 5 লাখ কোটি টকা। যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নতুনকৈ আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথম খবৰ খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ডাঙৰ খবৰ। নতুনকৈ আৰু 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ লাভৰ বাবে শীঘ্ৰেই সাজু কৰক নথিপত্ৰ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকীঘৰ। গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। শপত গ্ৰহণৰ পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অসমবাসীলৈ। তার পিছত জনাইছো আমার দ্বিতীয় খবর খুবই গুরুত্বপূর্ণ খবর। লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 10 লাখ যুৱক যুৱতীক আগবঢ়োৱা হ'ব 5 লাখ কোটি টকা। যুৱ শক্তিৰ হাতত নতুন অসম গঢ়াৰ দায়িত্ব অৰ্পণেৰে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লাখ লাখ নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চাহ শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা NDA 3.0 চৰকাৰৰ। প্ৰতিজন চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাক শক্তিশালী কৰাৰ লক্ষ্য হ'ব নতুন চৰকাৰৰ। 500 টকালৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ বৃহৎ ঘোষণা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচন কাৰ্ড নথকা লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰেই সাজু কৰক আপোনাৰ সকলো নথিপত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। চাউল, দাইল, নিমখ, মিঠাতেল বিনামূলীয়াকৈ ল'বলৈ সাজু হওক। শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চাকৰি। BTSৰ দৰিদ্ৰ পৰিয়াল আৰু নিবনুৱা যুৱক যুৱতীলৈ হাগ্ৰামা মহিলাৰিয়ে দিলে ভাল খবৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ মূল ভিডিঅ'ৰ ইনফৰমেশ্যন। ভিডিঅ'টা ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।